শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দিখৌমুখ অঞ্চলৰ ভেচেলিমাৰীৰ 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ ভেচেলিমাৰী নৱালী পথৰ আধাৰশিলা প্ৰায় 9 মাহৰ পূৰ্বে স্থাপন কৰাৰ পাছতো আজিলৈকে কাম আধাও সম্পূৰ্ণ নোহোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। লগতে স্থানীয় বিধায়ক অখিল গগৈক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে অঞ্চলৱৰ্তী ৰাইজে। উল্লেখযোগ্য যে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে সততে যিকোনো চৰকাৰী আঁচনিৰ কাম কাজ সময়মতে সম্পন্ন হোৱাত অগ্ৰাধিকাৰ দিয়া পৰিলক্ষিত হয়। যদিও কি কাৰণত এই পথটোৰ ক্ষেত্ৰত গগৈ নিমাত এই বিষয়টো এতিয়া লাখটকীয়া প্ৰশ্ন। এনে প্ৰেক্ষাপটত আজি স্থানীয় ৰাইজে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে আৰু পথটোৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰে। লগতে আগন্তুক এমাহৰ ভিতৰত পথটো নিৰ্মাণ সম্পূৰ্ণ নকৰিলে নিৰ্বাচন বৰ্জন কৰাৰ হুংকাৰ প্ৰদান কৰিছে ৰাইজে। আজি শিৱসাগৰ সমষ্টিৰ ডিমৌ উন্নয়ন খণ্ডৰ অন্তৰ্গত লোক নিৰ্মাণ আয়োগৰ অধীনত এই ভেচেলিমাৰীৰ একমাত্ৰ যাতায়াতী পথ এইটো আজি 24 চনৰ জুন মাহৰ 21 তাৰিখে আধাৰশিলা কৰা হ'ল। কি কাৰণত আজি পৰ্যন্ত হৈ উঠা নাই তাক নাজানো। ঠিকাদাৰৰ মৰ্মতলিৰ কাৰণেই হওক বা বিভাগীয় কৰ্তৃপক্ষৰ দুৰ্বলতাৰ কাৰণেই হওক, কি কাৰণে হৈছে আজি বাৰম্বাৰ আমাৰ ৰাইজে গৈ আজি বিভাগীয় কৰ্তৃপক্ষক কাগজ দিছে, ঠিকাদাৰক লগ ধৰিছে, তেওঁলোকে আদ্যপৰিণিত ৰাস্তাটো সম্পৰ্কত একো ব্যৱস্থা লোৱা আমি দেখা নাই। গতিকে আজি চাওক আপোনালোকে, আজি আমাৰ ইয়াত দুবাৰ জাগল পাতি গৈছে, দুইবাৰ জাগলতে আমাৰ সকলোবিলাক স্কুলীয়া ল'ৰা ছোৱালী, কলেজৰ ল'ৰা ছোৱালী পৰীক্ষা চলি আছে আৰু বেমাৰী কেইবাজনো আছে আমাৰ গাঁৱত পৰি থকা। তেখেতলোকে হওক বা এতিয়া এটা কেঁচুৱা জ্বৰ উঠি অচেতন হৈ গৈছে, অচেতন হোৱা অৱস্থাত পথাৰৰ মাজেদি দাঙি বুকুচাত লৈ আমি হস্পিটেললৈ নিবলগীয়া হৈছে। শিৱসাগৰ সমষ্টিৰ ভেচেলিমাৰী ৰাস্তাটো আজি 9 মাহ হ'ল কাম সম্পূৰ্ণ হোৱা নাইকিয়া। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিবা এটা আমাক সুবিধা কৰি চোৱা চিতা কৰি দিয়ক। আৰু এতিয়া আমাৰ কণ ল'ৰা ছোৱালীবিলাক স্কুললৈ যাবলৈ বহুত অসুবিধা হৈছে। বোকা ৰাস্তাৰ পৰা জোতা মোজা পিন্ধি যাব নোৱাৰে, বেমাৰী আছে, বহুত অসুবিধা হৈছে। তেওঁ আমাৰ ৰাস্তাটো বিধায়ক মহোদয়ো কিবা সেইবোৰ চোৱা চিতা কৰি পেলাই আমাক সুবিধা কৰি দিয়ে যেন।